নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী আৰু আফটাৰনুন এক্সপ্ৰেছত আমি আৰম্ভণিতে জনাও এটা ব্ৰেকিং নিউজ বিধায়কৰ ব্যৱসায়িক প্ৰতিষ্ঠানত উদ্ধাৰ হৈছে মৃতদেহ কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰৰ বাস প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ হাইলাকান্দিৰ কাটিগড়াত সংঘটিত হৈছে এই ঘটনা এটা ক্ৰেছাৰ মেচিন চৌহদত উদ্ধাৰ কৰা হয় মৃতদেহটো ইছলাম উদ্দিনৰ বুলি চিনাক্ত কৰা হৈছে ইছলাম উদ্দিন ক্ৰেছাৰ প্ৰতিষ্ঠানটোৰ গাড়ী চালক আছিল একমেৰ পৰা সন্ধানহীন হৈ আছিল ইছলাম উদ্দিন ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে বিধায়কৰ ব্যৱসায়িক প্ৰতিষ্ঠানত উদ্ধাৰ কৰা হৈছে মৃতদেহ কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰৰ প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো হাইলাকান্দিৰ কাটিগড়াত সংঘটিত হৈছে এই অঘটন এটা ক্ৰেছাৰ মেচিন চৌহদত উদ্ধাৰ কৰা হয় মৃতদেহটো ইতিমধ্যে চিনাক্ত কৰা হৈছে মৃতদেহটো ইছলাম উদ্দিনৰ বুলি জানিব পৰা হৈছে ইছলাম উদ্দিন ক্ৰেছাৰ প্ৰতিষ্ঠানটোৰ গাড়ী চালক বুলি জানিব পৰা হৈছে উল্লেখযোগ্য যে যোৱা 1 মেৰ পৰা সন্ধানহীন হৈ আছিল ইছলাম উদ্দিন ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে এই ঘটনা কেন্দ্ৰ কৰি কাটিগড়াত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে কাটিগড়াৰ কংগ্ৰেছ বিধায়ক খলিল উদ্দিন মজুমদাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ কৰা হৈছে ইছলাম উদ্দিন নামৰ এজন গাড়ী চালকৰ মৃতদেহ এটা ক্ৰেছাৰ মেচিন চৌহদত উদ্ধাৰ কৰা হয় মৃতদেহটো ইছলাম উদ্দিনৰ বুলি জানিব পৰা হৈছে ইছলাম উদ্দিন ক্ৰেছাৰ প্ৰতিষ্ঠানটোৰ গাড়ী চালক আছিল যোৱা 1 মেৰ পৰা সন্ধানহীন হৈ আছিল ইছলাম উদ্দিন অৱশ্যে কি পৰিস্থিতিত মৃতদেহটো উদ্ধাৰ কৰা হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই সমগ্ৰ বিষয়টো বৰ্তমান ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ হাইলাকান্দিৰ সাংবাদিক ৰাহুল চক্ৰৱৰ্তীৰ সৈতে ৰাহুল এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে এগৰাকী বিধায়কৰ ব্যৱসায়িক প্ৰতিষ্ঠানত উদ্ধাৰ কৰা হৈছে মৃতদেহটো বিষয়টোৰ ওপৰত সবিশেষ জানিব বিচাৰিম আপোনাৰ পৰা হয় জয়ন্ত আজি দিনৰ 12 বজাত এই মৃতদেহটো উদ্ধাৰ হৈছে হাইলাকান্দি জিলাৰ ধলেশ্বৰত এটা ষ্টন কেছাৰ মেচিন আছে আৰু এই কেছাৰ মেচিনৰ যি চৌহদত থকা এটা হাবিৰ মাজতে উদ্ধাৰ হৈছে অৰ্ধগলিত অৱস্থাত মৃতদেহটো উদ্ধাৰ হৈছে আৰু এই মৃতদেহটো বৰ্তমানে চিনাক্ত কৰা হৈছে মৃতদেহটো স্থানীয় 5 গ্ৰামৰ স্থানীয় যুৱক ইছলাম উদ্দিনৰ বুলি তেওঁৰ পৰিয়ালৰ লোকে এইটো ক্লেইম কৰিছে আৰু যোৱা 1 তাৰিখৰ পৰা ইছলাম উদ্দিন নিৰুদ্দেশ আছিলে তেওঁলোকে 5 গ্ৰাম আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছিলে এই সংক্ৰান্তত আৰু এই যিগৰাকী ইছলাম উদ্দিন তেওঁ এই কেছাৰ মেচিন প্ৰতিষ্ঠানটোৰ এগৰাকী গাড়ী চালক আছিলে আৰু এই যিটো কেছাৰ মেচিন প্ৰতিষ্ঠান আছে এইটোৰ সত্তাধিকাৰী হ'ল কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ বুলি আমাৰ যি তথ্য আহি পৰিছে বৰ্তমানে লোক আৰু আৰক্ষী এই ঘটনাস্থলীত যে উপস্থিত হৈছে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে কিন্তু ইছলাম উদ্দিনৰ পৰিয়ালৰ লোকে এটা অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ লগত যি মোবাইল ফোনটো আছিল এই ফোনটো যোৱা 1 তাৰিখ চালু অৱস্থাত আছিলে কিন্তু যোৱা 2 তাৰিখৰ পৰা এইটো 2 তাৰিখ আবেলিৰ পৰা হঠাৎ ছুইচ অফ হৈ যায় আৰু এই মোবাইল ফোনটো এতিয়াও আৰক্ষী বিচাৰি পোৱা নাই এই মোবাইল ফোনটো বিচাৰি আৰক্ষী তদন্ত আৰম্ভ কৰিছে আৰু ইয়াৰ ভিত্তিতে তেওঁৰ পৰিয়ালৰ লোকে এইটো হত্যাৰ ঘটনা বুলি সন্দেহ প্ৰকাশ কৰিছে জয়ন্ত নিশ্চয় পৰিয়ালৰ গুৰুতৰ অভিযোগ এয়া হত্যাকাণ্ড কিন্তু এইখিনি মুহূৰ্তত বিধায়কগৰাকীৰ কিবা ভাষ্য জানিব পৰা হৈছে নেকি আৰক্ষীৰ প্ৰাথমিক তদন্তই কি কয় জয়ন্ত আৰক্ষী ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে তেওঁৰ লগত যি চালক বা অন্যান্য চালক বা প্ৰতিষ্ঠানৰ যিসকল কৰ্মচাৰী আছিলে তেওঁলোকৰ সোধপোছ আৰম্ভ কৰিছে আৰক্ষী কিন্তু এতিয়ালৈকে আমি বিধায়ক খলিল উদ্দিনৰ কোনো প্ৰতিক্ৰিয়া লোৱাটো সম্ভৱ হোৱা নাই জয়ন্ত ইতিমধ্যে পৰিয়ালৰ লোকে ৰাহুল আপুনি আমাক জনাইছে যে হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰিছে গতিকে এই সন্দৰ্ভত কাৰোবালৈ কিবা সন্দেহৰ আঙুলি টুৱাইছে পৰিয়ালৰ লোকে হয় জয়ন্ত পৰিয়ালৰ লোকে ইতিমধ্যে এইটো স্পষ্ট কৰি দিছে যে এয়া কোনো স্বাভাৱিক মৃত্যুৰ ঘটনা নহয় এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি কাৰণ তেওঁলোকে প্ৰথম অভিযোগ উত্থাপন কৰিছে যেহেতু তেওঁলোকে প্ৰমাণস্বৰূপ তুলি ধৰিছে এইটো হয় মোবাইল ফোনটো যিটো মোবাইল ফোন তেওঁৰ লগত সদায় থাকে যিটো যোৱা 1 তাৰিখ চালু অৱস্থাত আছিলে কিন্তু তেওঁৰ ফোনটো ৰিচিভ কৰা নাছিলে তেওঁলোকৰ পৰিয়ালৰ লোকে বাৰ তেওঁৰ লগত যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু তেওঁ ফোনটো ৰিচিভ কৰা নাছিলে ইয়াৰ পিছত 2 তাৰিখে হঠাৎ 2 তাৰিখ আবেলিৰ পৰা ফোনটো বন্ধ অৱস্থাত আছে এইটো প্ৰমাণৰ ভিত্তিতে তেওঁৰ পৰিয়ালৰ যিসকল তেওঁৰ ভাতৃ আহি উপস্থিত হৈছে ইয়াতে তেওঁ এইটো হত্যাকাণ্ড বুলি দাবী কৰিছে জয়ন্ত ৰাহুল ইতিমধ্যে আপুনি জনাইছে যে ক্ৰেছাৰ মেচিন প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠানটোতে উদ্ধাৰ কৰা হৈছে ইছলাম উদ্দিনৰ মৃতদেহ কিন্তু এইখিনি মুহূৰ্তত জানিব বিচাৰিম এই ক্ৰেছাৰ মেচিনটোৰ চৌহদত বা প্ৰতিষ্ঠানটোৰ চৌহদত কি অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো বা অন্যান্য কৰ্মচাৰীসকলে কিবা ভাষ্য প্ৰদান কৰিছে নেকি বা কাৰোবাক আটক কৰিছে নেকি আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীক হয় জয়ন্ত এই প্ৰতিষ্ঠানৰ এগৰাকী কৰ্মচাৰীয়ে প্ৰথমতে হাবিৰ মাজতে পেলাই থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু প্ৰত্যক্ষ কৰি তেওঁ প্ৰতিষ্ঠানৰ আন কৰ্মচাৰীসকলক খবৰ দিয়ে ইয়াৰ পিছতে তেওঁলোকে আৰক্ষীক
খবৰটো দিয়া হয় ইয়াৰ পিছত আৰক্ষী যাই ঘটনাস্থলীত যাই বৰ্তমানে মৃতদেহটো উদ্ধাৰ কৰি আনিছে জয়ন্ত ধন্যবাদ ৰাহুল ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এক চাঞ্চল্যকৰ ঘটনা এই মুহূৰ্তত আমি জনাইছো এগৰাকী বিধায়ক খলিল উদ্দিন মজুমদাৰ কাটিগড়া সমষ্টিৰ বিধায়কগৰাকীৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান এটা ক্ৰেচাৰ মেচিন প্ৰতিষ্ঠানত উদ্ধাৰ কৰা হৈছে ইছলাম উদ্দিন নামৰ গাড়ী চালকৰ মৃতদেহ আৰু সেই প্ৰতিষ্ঠানটোতে কৰ্মৰত আছিল গাড়ী চালক হিচাপে ইছলাম উদ্দিন ইতিমধ্যে পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড এই মুহূৰ্তলৈকে বিধায়কগৰাকীৰ ভাষ্য জানিব পৰা হোৱা নাই আৰক্ষী অনুসন্ধান বা তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই সমগ্ৰ ঘটনাক হত্যাকাণ্ড বুলি অভিহিত কৰিব বিচাৰিছে পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড কাৰণ ইছলাম উদ্দিনৰ লগত নাই মোবাইল ফোনটো বৰ্তমান নিৰুদ্দেশ হৈ আছে আৰু যোৱা 1 মেৰ পৰা সন্ধানহীন হৈ আছিল ইছলাম উদ্দিন উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে গাড়ী চালকজনৰ মৃতদেহ সমগ্ৰ ঘটনা বৰ্তমান ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আন এক চাঞ্চল্যকৰ খবৰ হাৰিয়ানাৰ কাৰ্ণালত সন্ত্ৰাসবাদীৰ ভয়ংকৰ পৰিকল্পনা ব্যৰ্থ আইডি আৰু মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা হৈছে 4টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক আছে এই ধৃত সন্ত্ৰাসবাদী কেইটাৰ হাৰিয়ানাত কুটাঘাটৰ পৰিকল্পনাৰে বাহৰ পাতিছিল সন্ত্ৰাসবাদী কেইটাই ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল এই ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল হৰবিন্দৰ সিং ৰিণ্ডা বৃহৎ পৰিমাণৰ বিস্ফোৰক আদিলাবাদলৈ নিয়াৰ পৰিকল্পনা কৰিছিল এই চক্ৰটোৱে আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য আইডি নিষ্ক্ৰিয় কৰিবৰ বাবে বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে বোমা বিশেষজ্ঞৰ দল আমি দেখুৱাইছো সেই দৃশ্য হাৰিয়ানাৰ কাৰ্ণালত সন্ত্ৰাসবাদীৰ ভয়ংকৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ সক্ষম হ'ল আৰক্ষীৰ এক বৃহৎ সফলতা আইডি আৰু মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা হৈছে 4টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী এই 4টা সন্ত্ৰাসবাদীৰে ISIৰ সৈতে সম্পৰ্ক থকাৰ তথ্য লাভ কৰিছে হাৰিয়ানা আৰক্ষীয়ে হাৰিয়ানাত কুটাঘাটৰ পৰিকল্পনাৰে বাহৰ পাতিছিল এই সন্ত্ৰাসবাদী কেইটাই এই ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল হৰবিন্দৰ সিং ৰিণ্ডা আলোকচিত্ৰ আমি এই মুহূৰ্তত আপোনাক দেখুৱাইছো এই 4টাকৈ কুখ্যাত সন্ত্ৰাসবাদী ISIৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে সন্ত্ৰাসবাদী কেইটাৰ কবলৰ পৰা জব্দ কৰা হৈছে বিস্ফোৰক সামগ্ৰী আইডি জব্দ কৰা হৈছে আৰু বৃহৎ পৰিমাণৰ বিস্ফোৰক আদিলাবাদলৈ নিয়াৰ পৰিকল্পনা কৰিছিল কুখ্যাত সন্ত্ৰাসবাদীৰ দলটোৱে আইডি নিষ্ক্ৰিয় কৰিবৰ বাবে ঘটনাস্থলীত উপস্থিত হয় বোমা বিশেষজ্ঞৰ দল तीन हमारी डायल 112 गाड़ियाँ और एक लोकल थाने की गाड़ी हमने मौके पे दी थी जैसे ही वो इनोवा गाड़ी वहाँ पहुँची हमने उस गाड़ी को वहाँ पर रोका चारों युवकों को काबू किया युवकों ने पूछताछ पे अपना नाम गुरप्रीत मनदीप परमिंदर और भूपेंद्र बताया ये चारों ही पंजाब के रहने वाले हैं 3 जो युवक हैं वो जिले से और एक लुधियाना जिले से है उसके बाद में हमने बम हमारी BDDS टीम को और FSL टीम को मौके पर बुलाया था गाड़ी की तलाशी ली गई तलाशी के दौरान एक देसी पिस्टल 30 जिंदा कारतूस और 3 लोहे के कंटेनर जिनका एक का वजन लगभग 2.5 किलो के आसपास है वो मिले थे उसके बाद में अभी BDDS टीम ने जो एक्सरे जो किया है उसमें एक्सप्लोजिव्स की पुष्टि हुई है तो जो युवकों से भी मैंने पूछताछ करी है उसके अनुसार जो हरविंदर सिंह इंदा जो कि पाकिस्तान बेस्ड है उसने ड्रोन के जरिए फिरोजपुर जिले में इनकी सप्लाई करी थी और उसके बाद में पहले भी कंसाइनमेंट एक बार उसके पास में आ चुका है ये कंसाइनमेंट जो है वो उससे लेकर के फिरोजपुर से लेकर के वहाँ जा रहे थे नांदेड़ के पास में इसकी सूचना मिलने पर आज इनको रोका था और इनको पकड़ के लाए हैं हमने थाना मधुबन में FIR नंबर 141 आज की डेट में एक्सप्लोजिव सब्सटेंस एक्ट 1908 की धारा 4 में 5 आर्म्स एक्ट की धारा 25 व UAPA एक्ट के तहत मामला दर्ज किया কাজিৰঙাত কাইলৈ চৰকাৰে বিধায়কৰ পৰা বৰ্ষপুটিৰ খতিয়ান লোৱাৰ পূৰ্বে আজি বোকাখাটত পৰ্যালোচনা সভা হৈছে ৰাজ্যিক বিজেপিৰ
আজি পুৱাৰে পৰা বোকাখাটত ভিৰ কৰিছে সভাপতি ভৱেশ কলিতা সহ ৰাজ্যিক বিজেপিৰ নেতাসকল। এই বৈঠকত বিগত এবছৰৰ চৰকাৰৰ কাম-কাজ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে অনাগত দিনত দলে গ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীৰ সন্দৰ্ভতো আলোচনা কৰা হৈছে। বোকাখাটৰ সত্যনাৰায়ণ সেৱা সদনত উপস্থিত হৈছে সভাপতি ভৱেশ কলিতা। উপস্থিত হৈছে গৈ আন নেতাসকলো। আজি আমাৰ ইয়াতে বোকাখাটত যিহেতু জানে যে সাংগঠনিক সভা ইয়াতে অনুষ্ঠিত কৰা হৈছে আৰু স্বাভাৱিকতে উৎফুল্লিত পৰিৱেশ হয়ও, যিহেতু 2 বছৰৰ পিছত আমি পূৰ্ণাংগ ৰূপত বিহু অনুষ্ঠিত কৰিব পাৰিছোঁ। গতিকে উলহ মালহ এটা ইতিমধ্যেই আছে। লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে আমাৰ কাৰণে এটা খুব সুন্দৰ মুহূৰ্ত, কাৰণ যোৱা বিগত পৌৰসভা গঠনৰ ক্ষেত্ৰতেই হওক, জিলাসমূহত অথবা আমাৰ পৌৰ নিগমৰ যিটো আমাৰ গুৱাহাটীত ইমান সুন্দৰ এটা ফলাফল আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ। গতিকে খুব সুন্দৰ পৰিৱেশত আজি ইয়াতে বোকাখাটত দিছে সাংগঠনিক সভা। নিশ্চিতভাৱে সাংগঠনিক ভেটি আৰু শক্তিশালী কৰাৰ কাৰণে হয়তো অনুষ্ঠিত হৈছে আৰু বিষয়বিলাক আমি হয়তো ভিতৰত গ'লে গম পাম। কিন্তু আমি বহুত উৎসাহিত হৈ আছোঁ, কাৰণ আগন্তুক আহি থকা সময়খিনি আমাৰ আৰু দুটাকৈ 2-3টামান সৰু আৰু ইলেকশ্যন আছে, আমাৰ নিৰ্বাচনী আছে। গতিকে দিছপুৰ কলেজৰ ৭৬ লাখ টকা লুট প্ৰবঞ্চকৰ। বেংক অৱ বৰোদাত থকা কলেজৰ একাউণ্টৰ পৰা হৰলুকি হৈছে এই বৃহৎ পৰিমাণৰ ধনৰাশি। কলকাতাৰ জাতীয় কম্পিউটাৰ সাক্ষৰতা মিছন নামৰ এটা বেচৰকাৰী সংস্থালৈ সন্দেহৰ আঙুলি। সংস্থাটোৰ নামত ধনখিনি সোমোৱাৰ তথ্য লাভ কৰিছে দিছপুৰ কলেজ কৰ্তৃপক্ষই। বেংক অৱ বৰোদাত থকা একাউণ্টৰ পৰা গুৱাহাটীৰ দিছপুৰ শাখা, পশ্চিমবংগৰ বৰনগৰ শাখা আৰু ইউনিয়ন বেংকলৈও ধন ট্ৰান্সফাৰৰ তথ্য লাভ কৰা হৈছে। 2 মে'ত পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা। ধন হৰলুকিৰ ঘটনাত বেংক অৱ বৰোদাৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে কলেজ কৰ্তৃপক্ষই। ডিব্ৰুগড় 1980@gmail.com এই মেইলৰ পৰা আহিছিল চেক কনফাৰ্মৰ বাবে মেইল। অধ্যক্ষৰ মতে সেই মেইলটো আছিল ভুল। ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কলেজ কৰ্তৃপক্ষই। মানে 2 তাৰিখে আমাৰ ডিটেক্ট হৈছে ইভিনিঙত। মই কালি মেইল চাওঁ, অফিচিয়েল মেইলটো চাওঁতে মই ধৰা পেলাই দিছোঁ। লগালগ মই বেংক অফ বৰোদাত গৈছোঁ, তেওঁলোকক কমপ্লেইন লজ কৰিছোঁ। তাৰপিছতে মই FIR লজ কৰিছোঁ দিছপুৰ থানাত গৈ পেলাই। মোৰ কণ্টিনিউৱাছলি 2000 টকাও যদি তেওঁলোকে ৰিলিজ কৰিব লগা হয় মোলৈ ফোন কৰে। এইবাৰ কোনো ফোনেই কৰা নাই। বহুত পুৰণা একাউণ্ট আমাৰ এইটো দিছপুৰ কলেজ প্ৰাইমেৰী একাউণ্ট। আগতে হোৱা নাই, কিন্তু জেনেৰেলি বেংকে পাৰ্মিশ্যনটো অবটেইন কৰি লয়, প্ৰিন্সিপালক সুধি লয় বা আমাৰ একাউণ্টেণ্টক সুধি লয়। সৰু এমাউণ্ট হওক ডাঙৰ এমাউণ্ট হওক, একাউণ্টে চেক হওক বা RTGS হওক, যি কৰিবলৈ নহয়, বেংকে যেতিয়ালৈকে পাৰ্মিশ্যন নাপায় তেতিয়ালৈকে পইচা ৰিলিজ নকৰে। দেট ইজ এ ট্ৰেডিশ্যন। সেই ট্ৰেডিশ্যনটো ব্ৰেক কৰি ইমান হায়াৰ এমাউণ্টৰ পইচাটো মোক মাৰ্ঘেৰিটাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ মাৰ্ঘেৰিটাত উপস্থিত হ'ল ভূপেন কুমাৰ বৰা। শেহতীয়াকৈ কেইবাটাও নিৰ্বাচনত দলৰ শোচনীয় পৰাজয় তথা কংগ্ৰেছ দলৰ হেৰুৱা অস্তিত্ব পুনৰ উদ্ধাৰৰ বাবে দলৰ সভাপতিগৰাকীয়ে এতিয়া নিজেই বিভিন্ন জিলাৰ তৃণমূল কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিছে। ভূপেন বৰাৰ লক্ষ্য 8খন জিলাৰ 28টা সমষ্টি। মাৰ্ঘেৰিটাৰ কংগ্ৰেছ ভৱনত উপস্থিত হৈ বিজেপিক তীব্ৰ কটাক্ষ কৰে ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই। গণতন্ত্ৰৰ প্ৰতি ভাবুকি আনিছে বিজেপিয়ে। ৰাজ্যৰ গুৰুত্বপূৰ্ণ সমস্যাক অৱহেলা কৰি বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই। আমাৰ তৃণমূল যাত্ৰা নহয়, জুয়ে পুৰা সোণৰ টুকুৰা বিচাৰি আহিছে। ইয়াত যিসকল দেখিছে 14 চনৰ পৰা ধাৰাবাহিক কংগ্ৰেছৰ নিৰ্বাচনত পৰাজয়ৰ পিছতো আজি যিসকল নিষ্ঠাবান মানুহে কংগ্ৰেছৰ পতাকা লৈ পেলাই দলটোৰ ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে আশাৰে বাট চাই আছে, যিখিনি মানুহে এতিয়াও পূৰা বিশ্বাস কৰে যে ধৰ্মনিৰপেক্ষতা সমাজবাদক লৈ আমাৰ দেশ চলিব লাগিব। বিভাজনৰ নামত, জাতপাতৰ নামত, আশাৰ নামত বিভাজন কিন্তু ৰাজনীতি, সেই ৰাজনীতিৰ বিৰুদ্ধে যিখিনি স্তম্ভ, সেই দলৰ শক্তিশালী স্তম্ভখিনিৰ লগত আমি এটা মুখামুখি আলোচনা কৰি আছোঁ আৰু তেখেতসকলৰ দিহা পৰামৰ্শ, তেখেতসকলৰ কঠোৰ যিটো সমালোচনা। আমি কংগ্ৰেছ কৰ্মীসকলক আমাৰ সভাপতিয়ে তৃণমূল পৰ্যায়ত তেওঁলোকৰ লগত সাক্ষাৎ কৰিব বিচাৰিছে। আমি সকলোৱে যোগাযোগ কৰিম আৰু গণতন্ত্ৰ যিটো দলে আনি দিছে ভাৰতবৰ্ষত, সাধাৰণ ৰাইজক মুক্তি দিলে, সেই গণতন্ত্ৰ আজি যি বিজেপি দলে
গণতন্ত্ৰ ভাঙি দিব বিচাৰিছে তাৰ বিৰুদ্ধে সজাগ প্ৰহৰী হিচাপে কংগ্ৰেছে কাম কৰিব লাগিব। ইফালে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ চাবুৱাৰ জেৰাস্থিত বাসগৃহত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় বৰা। ধাৰাবাহিকভাৱে বিপৰ্যয়ৰ সন্মুখীন হোৱা কংগ্ৰেছ দলক পুনৰ শক্তিশালী কৰিবলৈ উঠি পৰি লাগিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। দীৰ্ঘদিনৰ পৰাই কংগ্ৰেছ দলে এটা শান্তি আলোচনা হোৱাটো বিচাৰি আহিছিলোঁ। কেন্দ্ৰ আৰু ৰাজ্যত আমাৰ চৰকাৰ থাকোঁতেও এই সম্পৰ্কত যথেষ্ট পদক্ষেপ লোৱা হৈছিলে। কিছু সুফল পোৱা গ'ল, কিন্তু সম্পূৰ্ণ মীমাংসা যিটো উপনীত হোৱাটো ৰাইজে বিচাৰে সেইটো নহ'ল। এতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো বক্তব্য শুনিছোঁ সংবাদ মাধ্যমৰ পৰা, আমাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াৰো বক্তব্য শুনিছোঁ। আৰু সেনাধ্যক্ষ ডাঙৰীয়াই যিটো কৈছে যে অনুঘটকৰ কামটো মুখ্যমন্ত্ৰীয়ে ভালকৈ কৰিলে আলোচনাৰ সম্ভাৱনা আছে। আৰু 26 জানুৱাৰীত তেখেতে যিটো শান্তি বাৰ্তা এটা অসমৰ ৰাইজক দিলে, সেই বাৰ্তাটোৰ দিনাখনো মই কৈছিলোঁ যে মুখ্যমন্ত্ৰীয়ে এইটো ক্ৰেডিট হিচাপে নলয়, এজন ৰাজনীতিক হিচাপে নহয়, এজন ৰাজনীতিজ্ঞ হিচাপে এই দীঘলীয়া এটা আন্দোলনৰ এটা গঠনমূলক সমাধানৰ ক্ষেত্ৰত এগৰাকী মুখ্যমন্ত্ৰীয়ে যিটো সুযোগ পাইছে, সেই সুযোগটোক এজন ৰাজনীতিজ্ঞ হিচাপে ভাবি চালে নিশ্চিতভাৱে সমাধান সূত্ৰ ওলাব। আৰু মই সেইটো তেখেতৰ পৰিয়ালকো জনাইছোঁ যে আমি ৰাজ্যখনৰ মূল বিৰোধী দল হিচাপে এই আলোচনাৰ ক্ষেত্ৰত যদি আমাৰ কিবা দায়িত্ব থাকে, আমাৰ যিখিনি দায়িত্ব আছে বুলি ভাবোঁ আমি এইখিনি আছোঁ, এটা পৰিৱেশ আমি ভাল হোৱাটো বিচাৰোঁ। বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তিৰ খতিয়ান সন্দৰ্ভত তীব্ৰ কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। মন্ত্ৰী বিধায়কৰ কামৰ খতিয়ান নহয়, কাজিৰঙাত চৰকাৰে বৰভোজহে পাতিছে বুলি তীব্ৰ কটাক্ষ কৰে ভূপেন বৰাই। কেবিনেটৰ নামতো পিকনিকহে খায় বুলি তিৰ্যক মন্তব্য কৰি ভূপেন বৰাই কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেট অনুষ্ঠিত নকৰাবলৈ অসমৰ ৰাইজে ৩৫বিধ ব্যঞ্জনৰ কথা শুনাই নাছিল। আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ চাবুৱাৰ বাসগৃহত বহি এনেদৰেই বিজেপি চৰকাৰক সমালোচনাৰে থকা সৰকা কৰিলে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পাছৰ পৰা আপোনালোকে দেখিছে কেবিনেটৰ নামতো পিকনিকবিলাক হৈ থাকে। কাৰণ ৩৫বিধ ব্যঞ্জনৰ খানা আগতে অসমৰ মানুহে শুনা নাছিলে। কেবিনেট হোৱাৰ পাছৰ পৰা অসমৰ মানুহে শুনিছে যে এজন মানুহে এসাঁজ ভাত খাওঁতে ৩৫বিধ ব্যঞ্জন থাকে। এতিয়া কাজিৰঙাটো চাগিলে কেইবিধমান যোগাৰ কৰিছে। এইটো তেখেতৰ এটা নৃত্য নৈমিত্তিক কাৰ্যসূচী যে কিছুদিনৰ মূৰে মূৰে দলীয় সতীৰ্থসকলক লগত লৈ এসাঁজ ভালকৈ খোৱা। চবেই দেখি আছে, বঙাইগাঁৱত গৈ কেইবিধৰ খানা খালে, কাৰ্বি আংলঙত হোটেল তাজ বিভান্তাৰ পৰা খানা লৈ গ'ল। এতিয়া এইটোতো পিকনিকেই হয়। কাজিৰঙাততো সাধাৰণতে মানুহে বিদেশৰ পৰা পৰ্যটকসকল আহে। এতিয়া আমাৰ চৰকাৰখন যেনিবা আজি পৰ্যটক হৈছে। আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা। এইবাৰ GMCHত দালালৰ উপদ্ৰৱ। ৰোগীৰ অভিভাৱকৰ পৰা ধন লৈ নিশা GMCHত হাতেলোতে ধৰা পৰিল এটা দালাল। ধৃত দালালটো হৈছে ৰঞ্জন দত্ত। ৰোগীৰ অভিভাৱকক বিভিন্ন কামত সহায় কৰাৰ আশ্বাস দি ৩ৰ পৰা ৪,০০০ টকা পৰ্যন্ত লৈছিল দালালটোৱে। ICU, কেবিন, ব্লাড ৰিপৰ্ট দিয়াৰ নামত দীৰ্ঘদিনে ৰোগী তথা অভিভাৱকৰ পৰা সৰকাইছিল ধন। নিশা হাস্পতালত ৰোগীৰ অভিভাৱকে হাতে লোটে ধৰি ভঙাগড় আৰক্ষীক গতালে দালালটোক। আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই। এখন জেনেৰেল পাব্লিক প্লেচ হয়। পাব্লিক প্লেচত এটা বজাৰ এখনত আপুনি সেয়া কৰিব নোৱাৰে, মানুহক ৰিষ্ট্ৰিক্ট কৰিব নোৱাৰে কি আপুনি আহিব নোৱাৰে বা আপুনি আহিব পাৰে। এতিয়া এনেকুৱা মানুহ আহে ঘূৰে। আমি যোৱা এবছৰে দুবছৰে আমি বহুত মানুহ ধৰি দিছোঁ পুলিচক। ইণ্টাৰেষ্টিংলি মই আপোনাক এটা কথা কওঁ, ভূপেন মহন্ত বুলি মানুহ এজনক আমি যোৱা পৰহি ইকোত 500 টকা আমি সোনকালে কৰি দিম, 500 টকা দিব বুলি কৰি পেলাই মানুহটোক আমি ধৰিলোঁ। ধৰি পেলাই আমি পুলিচকো দিলোঁ, FIR দিলোঁ। পুলিচে চালান কাটিলে, চালান কাটি কোৰ্টলৈ পঠালে বুলি ক'লে। কিন্তু ইণ্টাৰেষ্টিংলি কালি আবেলি সেই মানুহটো মোৰ তালৈ আহি ভৰিত ধৰি পেলাই কৈছে, কাণত ধৰি কৈছে মই আৰু বেয়া কাম নকৰোঁ, মোক চাকৰি এটা দিয়ক।
সেই দালালটোৱে তেতিয়া মই ছাৰপ্ৰাইজ হৈ গ'লোঁ মই কৈছোঁ আমিতো এই মানুহটোক পুলিচত দি দিছিলোঁ এতিয়া কথাটো হ'লে এই মানুহটো এৰ কেনেকৈ খালে এই যোৱাকালিৰ ঘটনাটো এটেণ্ডেণ্টে নিজে ধৰি পেলাই পুলিচত দিছে সেইকাৰণে মই একজেক্ট ফিগাৰটো মই ক'ব নোৱাৰোঁ কিন্তু পুলিচত দিয়াটো মই খুবেই ভাল পাইছোঁ কিন্তু এই মানুহজনক ইনিচিয়েলি পইচা দি পেলাই বস্তুখিনি আনা লৈ পেলাই সেইটো কৰিব নালাগে আফটাৰনুন এক্সপ্ৰেছৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ